প্ৰথমে মই স্বাগতম জনাইছোঁ আমাৰ আজিৰ দুদিনীয়া আজি প্ৰশিক্ষণ আছিলে তাৰ দ্বিতীয় দিনালৈ। গুগল মাই বিজনেছ যোনটো আছিলে আমাৰ ব্যৱসায়টোৰ কাৰণে এটা প্ৰধান যোনটো অস্ত্ৰ বুলি ক'ব পাৰি। আমি ডিজিটেল যাবৰ কাৰণে কিন্তু আমাক সকলোকে গুগল মাই বিজনেছটো প্ৰয়োজন, যাৰ নেকি ট্ৰেডিশ্যনেল বিজনেছ আছে। আচ্ছা, মই গুগল মাই বিজনেছটো মই কৰা নাই, কাৰণ মোৰ যিটো মটৰ ইঞ্চুৰেঞ্চ কাম কৰোঁ। অ'কে অ'কে অ'কে, বঢ়িয়া। মটৰ ইঞ্চুৰেঞ্চ আপোনাৰ গুগল মাই বিজনেছ অপচনেল হয়, তথাপিও আপুনি ৰাখিব পাৰে যেনেকে আমাৰ প্ৰত্যেকৰে এটা চেম্বাৰ বা এনেকুৱা ধৰণৰ কাউন্সেলিং আমাৰ অফিচ থাকে ন, তো হেল্ল' সেই অফিচৰ এড্ৰেছত আপুনি তেনেকে ধৰক কৰি ৰাখিব পাৰে। আচ্ছা আচ্ছা হয়, অ'কে। তো গুগল মাই বিজনেছটো কাৰ কাৰ হ'ল বা অলৰেডি কাৰ কাৰ আছে তেনেকুৱা আছেনে কোনোবা? আমাৰ সকলোৰে চাগে নিশ্চয় আছে গুগল মাই বিজনেছ। মোৰ হোৱা নাই। মই ট্ৰাই কৰিছো, কৰিব পৰা নাই। অ'কে, আপোনাৰ কি বিজনেছ আছে? কোনোবা এজনৰ কওক, আমি লাইভত ইয়াতে দেখাই দিম আপোনালোকে কেনেকে কৰিব। মই সেইখিনি শ্বৰ্টত মই এবাৰ দেখাই। মোৰ আপোনাৰ এইটো ৰেকি আৰু নিউমাৰলজিৰ ওপৰত আছিলে। অ'কে, তো আপোনাৰ এড্ৰেছটো আপুনি তাতে দেখাব বিচাৰিছে? মইতো দেখাব বিচাৰিম। হয়। ছাৰ, মোৰ হেণ্ডলুম ইণ্ডাষ্ট্ৰি এটা আছিলে। অ'কে অ'কে অ'কে, ঠিক আছে। আমি ট্ৰাই কৰিছো, হোৱা নাই। অথৰাইজ ষ্ট'ৰ আছে মোৰ। ঠিক আছে, আমি পংকজ ছাৰ কৈ আছে ন? ৰেকি আৰু হয় হয় হয়। অ'কে অ'কে, আপোনাৰ নামটো জুম ইউজাৰ বুলি আহি আছে। ঠিক আছে হয় নেকি? ঠিক আছে, মই আপোনাৰ ইয়াতে হয় আপোনাৰটো মই এবাৰ ট্ৰাই কৰি চাইছোঁ। হয় আপুনি এড্ৰেছটো খালি এবাৰ মোক কনফাৰ্ম কৰি দিব, ঠিক আছে? আমি এইটো চাই ল'ম, সকলোৱে চাই লওক এইটো কেনেকে কৰিব। মই এজনৰ জাষ্ট দেখাই দিম, বাকী আমি প্ৰেক্টিকেলি সেইখিনি চাব পাৰিম। আমাৰ পংকজ ছাৰটো দেখাই দিছোঁ, হয় ঠিক আছে? আৰু তাৰ আগতে হয় আজি যিসকল প্ৰথমবাৰৰ বাবে আহিছে, মই জিতুল নাথে সকলোকে জনাইছোঁ আন্তৰিক অভিনন্দন। কাৰণ আমি এই দুদিনীয়া প্ৰশিক্ষণৰ যোনখিনি অলৰেডি বহুখিনি আমি কথা আলোচনা কৰিলোঁ, সেইখিনি কি কি কৰিলোঁ সেইখিনি অকণমান থৰলি আমি যাম। তো আমি যোৱাকালি আচলতে চালোঁ যে আমাৰ ব্যৱসায়টো কেনেকে ডিজিটেলি কৰিব লাগে বা ডিজিটেল কৰাৰ কি প্ৰয়োজন আছিল, আমি সেইখিনিৰ ওপৰত কথা পাতিছিলোঁ। বা ডিজিটেল চিষ্টেমটোনো হয় কি, কিয় আমি আজিৰ ডেটত ডিজিটেল মাৰ্কেটিং কৰাৰ প্ৰয়োজন আছে। মনত আছে সকলোৰে যিসকল যোৱাকালি আছিলে? আছে আছে। হয়, গতিকে আমাৰ চাওক, আজি এনেকুৱা এটা যুগ আহি গৈছে য'ত নেকি প্ৰতিটো ষ্টেপতে আমি ডিজিটেলাইজ হ'ব গৈ আছে, প্ৰতিটো বস্তুৱে ডিজিটেল হ'ব গৈ আছে। গতিকে ডিজিটেল ক্ষেত্ৰখনত আমাৰো ব্যৱসায়টো যদি আগৰ দিনৰ যেনেকে কৰি আছে তেনেকে যদি আমি এতিয়াও কৰি থাকোঁ, তেতিয়াহ'লে কিন্তু আমি হয়তো ক'ৰবাত নহয় ক'ৰবাত ৰখি যাব লাগিব। যাৰ কাৰণে আমাৰ ব্যৱসায়খিনিক ডিজিটেলি কৰাটো খুবেই প্ৰয়োজনীয়। এতিয়া ডিজিটেল ডিজিটেল বুলি আমি শুনি আছোঁ, কিন্তু ডিজিটেল বা অনলাইন চিষ্টেমখিনি কৰিবৰ কাৰণে হয়তো কেনেকে কৰিম বা কি হ'ব, আমি সেইখিনিৰ বিষয়ে আমি গম পোৱা নাছিলোঁ যোৱাকালিলৈকে। তো যোৱাকালি যিসকল উপস্থিত আছে সকলোৱে হয়তো অলপ থৰলি অকণমান হ'লেও আইডিয়া কৰিব পাৰিছে যে আমি কেনেকে ধৰণে ডিজিটেলি কৰিব পাৰোঁ, হয়নে? হয় এতিয়া আমি তাৰ ভিতৰত আমি যিসকল আজি উপস্থিত আছে তেখেতসকলক মই অকণমান থুলমূল আভাস এটা দিব পাৰিম, কাৰণ গোটেইখিনি ৰিপিট কৰিবলৈ সম্ভৱ নহয়। যে আমি ডিজিটেল বস্তুটোনো হয় কি, ডিজিটেল কৰিব যাওঁতে আমি কি কি লাগিব, তাৰ আহিলা কি লাগিব, কেনেকুৱা ধৰণৰ তাক আমাৰ উপকৰণসমূহৰ প্ৰয়োজন, তো সেইখিনিৰ বিষয়ে যোৱাকালি আমি বিতংভাৱে পাতিলোঁ। আৰু ডিজিটেল বুলি ক'লে সাধাৰণতে আমাক এটা ডিভাইচ লাগিব। ডিভাইচ বুলি ক'লে সকলোৰে আমাৰ হাতত আজি এটা স্মাৰ্ট ফোন থাকেই, তাৰ লগত এটা ইণ্টাৰনেট কানেকশ্যন সকলোৰে আছে, হয়? আৰু এই ইণ্টাৰনেট কানেকশ্যনটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ এপছসমূহ, বিভিন্ন ধৰণৰ ছিষ্টেমসমূহ, ছফ্টৱেৰসমূহৰ জৰিয়তে আমি যিখিনি কাম কৰি আছোঁ সেইখিনি হৈছে ডিজিটেল ছিষ্টেম। আৰু ডিজিটেল ছিষ্টেমৰ ভিতৰত যদি চোৱা যায়, আমি প্ৰায়বিলাকতে আমি অলৰেডি অভ্যস্ত হৈছোঁ। যেনেকে আমি হোৱাটছআপ চলাব জানো, আমি ফেচবুক চলাব জানো, আমি ইনষ্টাগ্ৰাম চলাব জানো, আমি গুগল মাই বিজনেছৰ বহুতখিনি কথা এতিয়া অলৰেডি শিকিছোঁ। গতিকে এনেধৰণৰ ছিষ্টেমখিনি আমি অলৰেডি অলপ অলপ হ'লেও কৰি আছোঁ, কিন্তু তাক কেনেধৰণে প্ৰপাৰলি আমি কৰোঁ, যোৱাৰ ফলত নেকি আমাৰ কাষ্টমাৰ বাঢ়িব বা আমাৰ ব্যৱসায়টো বাঢ়িব, সেই তেনেধৰণৰ কামখিনি কৰাৰ ক্ষেত্ৰত আমি অকণমান এই যিকেইটা ছিষ্টেমেটিক ৱে আছে সেইকেইটা যদি ভালকৈ জানি লওঁ, তেতিয়াহ'লে কিন্তু আমাৰ ব্যৱসায়টো আগতকৈ বহুত আগবাঢ়িব। তো সেইখিনি কৰাৰ কাৰণে আমাৰ হাতত ৰাস্তা কি কি আছিলে? ৰাস্তা আছিলে যে আমি ৱেবছাইটৰ জৰিয়তে যাব পাৰোঁ বা আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে যাব পাৰোঁ, মানে অনলাইনত যাবৰ কাৰণে। তো মই যোৱাকালি দেখাইছিলোঁ যে আমি ফ্ৰীতে, কাৰণ ৱেবছাইট এটা কথা ক'লে আমাৰ তাতে খৰচা আহি যাব, কিন্তু ছ'চিয়েল মিডিয়া আমি ফেচবুক এটা খুলিবৰ কাৰণে আমাক পইচা নালাগে, ইউটিউব চেনেল এটা খুলিবলৈ আমাক পইচা নালাগে, ইনষ্টাগ্ৰাম খুলিবৰ কাৰণে পইচা নালাগে, আনকি হোৱাটছআপটোতো আমাক পইচা নালাগে, হয় নহয়? গতিকে এই ফ্ৰী টুলখিনি ইউজ কৰি আমাৰ ব্যৱসায়টোক আমি ডিজিটেলত লৈ যাব পাৰোঁ। ডিজিটেলত নিয়াৰ কি দৰকাৰ? কাৰণ আজি সকলো মানুহ ডিজিটেলি হৈ আছে। আজি আমি ৰাস্তাই ঘাটে কাৰোবাত যাওঁতেও হয়তো শুনিছোঁ যে তেখেতে মোবাইল চাই থকাৰ কাৰণে এক্সিডেণ্ট হ'ল, হয় নহয়?
মানে কি হয় চব আনকি খোজকাঢ়ি গৈ থাকোতেও মোবাইল টিপি গৈ আছে, বাছত গৈ থাকোতেও মোবাইল, আমি উম বিয়া সভাহে গৈছো তাতো মোবাইল, চবেই আজিৰ ডেটত মানুহে মানুহৰ লগত কথা পাতিবলৈ এৰি দিছে, য'ত নেকি নিজৰ নিজৰ স্মাৰ্টফোনতে ব্যস্ত হৈ থাকে। আৰু আমাৰ ব্যৱসায়টোকো যে আমি সেই দেখি থকা চাই থকা মানুহখিনিৰ মোবাইলতো যদি আমি তেখেতসকলৰ ব্যৱসায়টো আমাৰ দেখাই দিব পাৰো, তেতিয়াহ'লে হয় য'ত তেখেতসকল ব্যস্ত হৈ আছে তাতে আমাৰ বস্তুটো ওলাব, আৰু তাৰ ফলত আমাৰ গ্ৰাহকে সেই ইনফৰমেশ্যনখিনি পাব, আৰু গ্ৰাহকে ইনফৰমেশ্যন পাবৰ কাৰণে আমাৰ কেইবাটাও ছিষ্টেমৰ কথা পাতিছিলো, যোনখিনি নেকি ছ'চিয়েল মিডিয়া হৈছে আজিৰ ডেটত চবতকে বেষ্ট প্লেটফৰ্ম, য'ত নেকি আমি ফ্ৰীতে ষ্টাৰ্টিং ইনিচিয়েল ষ্টেজত খুব সুন্দৰভাৱে বহুত গ্ৰাহক আনিব পাৰিম। আৰু ফেচবুকটোক আমি আগতে যেনেকে ব্যৱহাৰ কৰিছিলো, হয়তো আমি যিসকল যোৱাকালি উপস্থিত আছিলো তেখেতসকলে গম পাইছে যে ফেচবুকটো কেৱল এটা এণ্টাৰটেইনমেণ্ট টুলেই নহয়, ইয়াক আমি ব্যৱসায় ক্ষেত্ৰতো ভালদৰে যদি ব্যৱহাৰ কৰোঁ কাষ্টমাৰ আমি বহুত পাব পাৰোঁ। আৰু তাৰ কাৰণে আমাক লাগিছিল এটা ফেচবুকৰ পেজ, যিটো আমি যোৱাকালি দেখালো। যদি আপোনালোকে আজি নতুন যিসকল আহিছে যদি চোৱা নাই, তেতিয়াহ'লে আমাৰ গ্ৰুপত অলৰেডি লিংক দিয়া আছে কেনেকৈ এটা বিজনেছ পেজ খুলিব লাগে। বিজনেছ পেজটো থাকিলে নহ'ব, তাত এটা আমাক ইনষ্টাগ্ৰাম একাউণ্ট লাগিব। ইনষ্টাগ্ৰাম একাউণ্টৰ পিছত আমি কথা পাতিছিলোঁ এটা গুগল মাই বিজনেছ। গুগল মাই বিজনেছটোত আমাৰ যোনটো লোকেশ্যন, যদি আমি তাত এড কৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে কাষ্টমাৰ আমাক ক'ত বিচাৰি আহিব সেইটোৰ বিষয়ে আমি চাব লাগিব। তো এই মূল এই 3টা বিষয়ৰ ওপৰত আমি প্ৰায় 2 ঘণ্টা কথা পাতিলোঁ, হয়নে নহয় বাৰু? হয় হয় আৰু আমি ফ্ৰীতে আমাৰ ভিউজ বঢ়াৰ কাৰণে কেইটামান আমি টিপছ দিছিলোঁ, কাৰ কাৰ মনত আছে? আছে মোৰ মনত আছে। সকলোৰে আছেনে? আছে 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 দে হয় অ'কে।